Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনালৰ কাৰণে ইংলিছৰ এটি চেপ্টাৰ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড। এই চেপ্টাৰটিৰ পৰা যিবোৰ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট সেইকেইটা মই তোমালোকক বাছনি কৰি দি আছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু ইয়াত থকা কুৱেশ্যনবিলাকৰ এনচাৰখিনি শিকাৰ চেষ্টা কৰিবা। উপৰঞ্চিভাৱে তোমালোকে শিকিব বিচাৰিলে শিকিবা, কিন্তু এইখিনি মাষ্ট বি তোমালোকে শিকিবই লাগিব। আৰু যদি কোনো কুৱেশ্যনৰ এনচাৰ তোমালোকৰ তাত নাথাকে বা বিচাৰি নোপোৱা তেতিয়াহ'লে প্ৰশ্নটো লিখি কমেণ্ট কৰিবা, মই এনচাৰ যোগান ধৰিম। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে চাবা, হু ইজ দ্য অথৰ অফ লষ্ট স্প্ৰিং। 2 নম্বৰ, হোৱাট ডাজ মুকেশ ৱান্ট টু বি। 4 নম্বৰটো চোৱা, হোৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহিবছ ফেমিলি। 6 নম্বৰ, হোৱাট ডাজ চাহিব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ। 7 নম্বৰ, হোৱেৰ হেজ চাহিব কাম ফ্ৰম। 10 নম্বৰ, হোৱাই হেভ চাহিব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী। এইকেইটা অতি চমু প্ৰশ্ন তোমালোকে শিকিবা। তাৰ লগতে কেইটামান চমু প্ৰশ্ন আছে। 1 নম্বৰ, ইজ চাহিব হেপী ৱৰ্কিং এট দ্য টি ষ্টল, হোৱাই। 2 নম্বৰ, হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ বেংগলছ ইন এন ইণ্ডিয়ান ছ'চাইটি। Number 3, garbage to them is gold. Why does the author say so about the rag pickers? Question number 6, what explanation does the author of Lost Spring offer for the children not wearing footwear? তাৰ পিছত আছে 7 নম্বৰ কুৱেশ্যনটো চোৱা, What is Firozabad famous for and why? 8 number, why do the young inhabitants of Firozabad end up losing their eyesight? 11, give a brief description of Simapuri. 12 number হয়। তাৰপিছত এছে টাইপ কুৱেশ্যনত চোৱা, 1 নম্বৰত দিয়া আছে, Describe the miserable plight of the people of Firozabad. 2 number, describe the Bengal makers of Firozabad. How does the VCR circle of the Shahukars, the middlemen, never allow them to come out of their poverty? এইকেইটা ইতিমধ্যে পৰীক্ষাত আহি গৈছে, যদিও এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে। অতিৰিক্তভাৱে তোমালোকে যিবোৰ শিকিব লাগিব সেইবোৰ চোৱা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, হোম ডিড চাহিব অবজাৰ্ভ ষ্টেণ্ডিং এট দ্য ফ্ৰেঞ্চ গেট অফ দ্য নাইবৰিং ক্লাব। 7 নম্বৰ চোৱা, নেম দ্য প্লেচ ইন দিল্লী হোৱেৰ দ্য স্কুৱেটাৰ্ছ লিভ। 8 নম্বৰ, What is the original book from which this prose piece is an excerpt? এইকেইটা তোমালোকে চাবা আৰু কেইটামান কুৱেশ্যন আছে চোৱা। 17 নম্বৰ কুৱেশ্যনটো চোৱা, হু ইজ সবিতা। 22 নম্বৰ, হোম ডাজ দ্য অথৰ এনকাউণ্টাৰ এভৰি ডে ইন দ্য ষ্ট্ৰীট। তাৰপিছত শ্বৰ্ট টাইপত চোৱা 3 নম্বৰ কুৱেশ্যনটো, Why is not Sahib wearing chappals? 5 number, what is Sahib looking for in the garbage dumps? Where has he come from and why? 7 number, why, according to the writer, the advice she gave to Sahib seems hollow? Question number 10, what is the actual name of Sahib? What does it signify? 11 number,
How did Sahib get the shoes he is wearing? তাৰ পিছত আছে চোৱা 20 নম্বৰ কুৱেশ্যনটো চোৱা What did the man from Udupi pray for at the temple as a young boy? Question number 25 Garbage has a great significance especially for the children of Simapuri. Why is garbage considered significant? 27 Survival in Simapuri means rag picking. Explain. তাৰ পিছত কি আছে চাও বলা Question number 41 What is quorum that is referred to in the prose piece? 44 What are the two different worlds in Firozabad? 46 Mention any two hazards of working in the glass Bengals industry. তাৰ পিছত আছে 67 নম্বৰত চোৱা Why does the author say that the Bengal makers are caught in a vicious web? Essay type questionot আছে 1 নম্বৰটো Sketch the character of Sahib in the light of the prose piece entitled Lost Spring. 6 number Give a brief account of the rag pickers of Simapuri. 16 number Why have the people of Firozabad lost their initiative and ability to dream? এইকেইটা তোমালোকে চাব লাগিব আৰু এটি কুৱেশ্যন আছে How is Mukesh different from children who work in Bengal industry and also from that of his family? Why does the author feel cheered when she looks into Mukesh's eyes? এইকেইটা কুৱেশ্যন তোমালোকে শিকিব লাগিব এইটো চেপ্টাৰৰ পৰা উপৰিঞ্চিভাৱে তোমালোকে যিবোৰ শিকিব বিচৰা শিকাৰ কোনো প্ৰব্লেম নাই কিন্তু মিনিমাম এইখিনি তোমালোকে শিকি আগবাঢ়ি যাব লাগিব তেতিয়াহ'লে পৰীক্ষাত এটা ভাল নম্বৰ আশা কৰিব পাৰিবা এনেকে প্ৰতিটো চেপ্টাৰত তোমালোকক বাছনি কৰি দিয়া হ'ব আগতে এটা দিয়া হৈছে তোমালোকে চাবা দা লাষ্ট লেসন এতিয়া এইটো দিয়া হৈছে নেক্সট আৰু এটা লৈ আহিম ইংলিছৰ আটাইকেইটা চেপ্টাৰ তোমালোকক দিয়া হ'ব তোমালোকে ভালকে পঢ়িবা পৰীক্ষালৈ শুভেচ্ছা থাকিল ধন্যবাদ